ফাগুন মাহত এতিয়া কেৱল বগানভেলিয়া, পলাশ, মদাৰ, শিমলু আদিৰ দৰে ফুলবোৰহে ফুলি ৰৈছে। বাকীবোৰ ফুল মৰহি গৈছে। ফুলনিখন চাবই নোৱাৰি, টাববোৰ চাবই নোৱাৰি। আপুনি জানেনে, ফাগুনৰ দৰে ইমান নিৰস, কঠুৱা, ধূলিয়ৰী মাহটোতো এনেকৈ ফুলি ৰ'বৰ কাৰণে সিহঁতে বছৰজুৰি কিমান কষ্ট কৰিছে। ডালে পাতে জাক-জমক হৈ থাকিবলৈ সিহঁতে পাতৰ নামত, ডালৰ নামত অলপো খৰচ কৰা নাই। সাৰ পানী খৰচ কৰা নাই। সিহঁতে নিজৰ সাৰ পানী খৰচ কৰিছে নিজৰ শিপাডাল মাটিৰ কিমান গভীৰলৈ পঠাই দিব পাৰে সেইটো কামত। এইবোৰ গছৰ শিপা মাটিৰ বহুত তললৈকে যায় আৰু সেইকাৰণে এইহেন শুকান বতৰতো সিহঁত ফুলি ৰ'ব পাৰে। তাৰোপৰি গোটেই বছৰজুৰি সিহঁতে যিখিনি খাদ্য বা সাৰ সঞ্চয় কৰে, সঞ্চয় কৰা এই খাদ্যবোৰ সিহঁতে যেনেকৈ তেনেকৈ খৰচ নকৰে। সিহঁতে এইখিনি সময়ত ফুলি ৰ'বৰ কাৰণে নিজৰ সাৰ পানীবোৰ সঞ্চয় কৰি থৈ দিয়ে। কথাটো ভাবিলে কিমান ভাল লাগে নহয়নে? সংৰক্ষণৰ এই বুদ্ধিবোৰ কৰিয়েই এইহেন শুকান ধূলিয়ৰী বতৰতো আমাৰ অন্তৰজোৰাই এই গছবোৰ ফুলি ৰ'ব পাৰে। আমি যদি ইচ্ছা কৰোঁ, আমি প্ৰকৃতিৰ পৰা কিমান যে কথা শিকিব পাৰোঁ। বাকীবোৰ গছৰ দৰে ডালে পাতে জকমকীয়া হৈ থাকিবলৈ সিহঁতৰো চাগে ইচ্ছা যায়। কিন্তু সিহঁতে সেই ইচ্ছাক গুৰুত্ব নিদিয়ে আৰু এইটো বতৰত ফুলি ৰ'বৰ কাৰণে নিজৰ মাজত থকা সকলোখিনি সঞ্চয় সংৰক্ষণ কৰি থৈ দিয়ে। আমাৰ মাজত থকা কিছুমান গুণো আমি চাগে এনেকৈ সংৰক্ষণ কৰি থৈ দিব লাগে, যাতে কিছুমান নিৰ্মোহ বতৰত আমিও এসোপা বগানভেলিয়া বা পলাশ বা মদাৰৰ দৰে ফুলি থাকিব পাৰোঁ।